নমস্কাৰ দৰ্শক সকল জাভাৰ সৈতে আৰম্ভণি ইনষ্টলেচন সম্পৰ্কীয় স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা সম্পৰ্কে জাভা কিয় লাগে জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশন সমূহ আমি ইয়াত ব্যৱহাৰ কৰিছো উবুন্টু ভাৰ্সন 11.10 আৰু জাভা ডেভেলপমেন্ট এনভাইৰনমেন্ট JDK 1.6 এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইন্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ সিস্টেমত সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ইনষ্টল হৈ থাকিব লাগিব লগতে আপোনাৰ লিনাক্সত টাৰ্মিনেল টেক্সট এডিটৰ আৰু সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটো দৰকাৰী যদি নাই তেনেহলে spoken-tutorial.org থকা লিনাক্স সম্পৰ্কীয় স্পোকেন টিউটৰিয়েল চাওক এটা জাভা প্ৰগ্ৰাম চলাবলৈ আমি JDK অৰ্থাৎ জাভা ডেভেলপমেন্ট কিট ইনষ্টল কৰিব লাগিব JDK সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে এতিয়া আমি সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰিম ইয়াৰ বাবে আপোনাৰ ৰুট পাৰমিশন থকা দৰকাৰ হ'ব এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে এতিয়া আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্ক বাৰ দেখা পাব একেবাৰে ওপৰত ড্যাশ হোম দেখা পাব ড্যাশ হোমত ক্লিক কৰক সাৰ্চ বাৰত সিন্যাপটিক টাইপ কৰক ইয়াত আপুনি সিন্যাপটিক প্যাকেজ ম্যানেজাৰ দেখা পাব সিন্যাপটিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক অথেন্টিকেশনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাসওয়াৰ্ড টাইপ কৰিবলৈ কব গতিকে আপোনাৰ পাসওয়াৰ্ড টাইপ কৰি অথেন্টিকেটত ক্লিক কৰক ইয়ে সিন্যাপটিক প্যাকেজ ম্যানেজাৰ খুলিব এতিয়া কুইক ফিল্টাৰ বাকচত JDK টাইপ কৰক আমি openjdk-6-jdk নামৰ এটা পেকেজ দেখা পাম ইয়াত ৰাইট ক্লিক কৰক আৰু মাৰ্ক ফৰ ইনষ্টলেচনত ক্লিক কৰক তাৰ পিছত এপ্লাইত ক্লিক কৰক চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক কব গতিকে to be installed ক্লিক কৰক আৰু তাৰ পিছত এপ্লাইত ক্লিক কৰক ইনষ্টলেচনত অকণমান সময় লাগিব এতিয়া আমি openjdk-6-jdk অপশনটো সেউজীয়া ৰঙত দেখা পাম এইদৰে আমাৰ ইনষ্টলেচন সম্পূৰ্ণ হ'ল এতিয়া ইনষ্টলেচনটো পৰীক্ষা কৰি চাও আহক ইয়াৰ বাবে Ctrl Alt আৰু T কি কেইটা একেলগে টিপি টাৰ্মিনেল ওপেন কৰক মই ইতিমধ্যে ইয়াত মোৰ টাৰ্মিনেল ওপেন কৰি থৈছো কমান্ড প্ৰম্পটত java space -version টাইপ কৰি এন্টাৰ টিপক আমি JDKৰ ভাৰ্সন নম্বৰ প্ৰদৰ্শিত হোৱা দেখা পাম আপুনি ব্যৱহাৰ কৰা ডিস্ট্ৰিবিউশনৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ভাৰ্সন নম্বৰ বেলেগ হ'ব পাৰে গতিকে আপুনি সফলতাৰে JDK ইনষ্টল কৰি লওক এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছেনে নাই চাম মই ইতিমধ্যে testprogram.java নামেৰে এই কোডখিনি সেভ কৰি থৈছো এতিয়া মই এই কোডখিনি কম্পাইল কৰি ৰান কৰিম এই কোডখিনিয়ে সাধাৰণভাৱে we have successfully run a java program on the terminal বুলি দেখুৱায় এতিয়া আমি টাৰ্মিনেললৈ উভতি যাওঁ মনত ৰাখিব যে testprogram.java ফাইলটো মই হোম ডিৰেক্টৰীত সেভ কৰিছো আৰু এতিয়া মই হোম ডিৰেক্টৰীত আছো গতিকে কমান্ড প্ৰম্পটত java c space testprogram.java টাইপ কৰক ইয়ে কোডখিনি কম্পাইল কৰিব এন্টাৰ টিপক এতিয়া মই কোডখিনি ৰান কৰিম গতিকে java space testprogram টাইপ কৰি এন্টাৰ টিপক আমি আউটপুট হিচাপে we have successfully run a java program বুলি পাম দেখা গ'ল যে আমাৰ ইনষ্টলেচন নিখুঁত হৈছে এতিয়া স্লাইডছলৈ উভতি যাওঁ এতিয়া জাভা কিয় দৰকাৰী সেই বিষয়ে ব্যাখ্যা কৰিম জাভা হৈছে সৰল জাভা অবজেক্ট ওৰিয়েন্টেড
ই প্ল্যাটফৰ্ম ইণ্ডিপেণ্ডেণ্ট হয়, ই নিৰাপদ, জাভাই ভাল ফলাফল দেখুৱায়। জাভা হৈছে মাল্টি-থ্ৰেডেড। এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম। JSP অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ, ই সাধাৰণ HTML টেগ কোডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে। JSPয়ে ডাইনামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে। জাভা এপ্লেটছ, ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টাৰেক্টিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। J2EE অথবা জাভা এণ্টাৰপ্ৰাইজ এডিশ্যন কোম্পানীবিলাকে J2EE ব্যৱহাৰ কৰে। XML ষ্ট্ৰাকচাৰ্ড ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী। জাভা বিনছ, জাভা বিনছ হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য ছফ্টৱেৰ উপাদান। ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। মোবাইল জাভা, ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয়, যেনে মোবাইল ফোন। গতিকে এই টিউটৰিয়েলত আমি শিকিলো সিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি JDK ইনষ্টল কৰা, এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা, জাভা ব্যৱহাৰ কৰা উপযোগিতা, জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন। স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক। স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ। ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সহায় কৰিছে। এই মিছন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব। ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে। এয়া আছিল IIT বম্বেৰ পৰা মৌচুমী মেধি। যোগদান কৰাৰ বাবে ধন্যবাদ।